সামান্য মঞ্চৰ উদ্যোগত যি বিহু আমি আয়োজন কৰিছোঁ, বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈ গ'ল। আমাৰ প্ৰথম আছিল মঞ্চৰ পতাকা উত্তোলন। পৰৱৰ্তী আমি বিহু পতাকা উত্তোলন কৰিলোঁ। মঞ্চৰ পতাকা উত্তোলন কৰিলে আমাৰ স্থায়ী সভাপতি কনক চন্দ্ৰ নাথে আৰু বিহু উদযাপন সমিতিৰ সভাপতি সঞ্জিত তালুকদাৰে আমাৰ বিহু পতাকা উত্তোলন কৰিলে। এইখিনিতে আমি বিভিন্ন কাৰ্যসূচীত আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী আছিল আৰু এই শ্বহীদ তৰ্পণ কাৰ্যসূচীত এই অঞ্চলৰ বিদুষী মহিলা তথা গিৰিজ বিদ্যাপীঠ বিশেষ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ডক্টৰ মামণি দেৱীক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতৰ দ্বাৰাই শ্বহীদ তৰ্পণ কাৰ্যসূচী আমি সমাপন কৰিলোঁ। পৰৱৰ্তী আমাৰ বৰেণ্য শিল্পী আৰু আমাৰ মাজৰ পৰা অকালতে আঁতৰি যোৱা জুবিন গাৰ্গদেৱলৈ আমি বিশেষ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি জনালে এই অঞ্চলৰে এজন বিশিষ্ট ব্যক্তি পৰমা কলিতা তেখেতে আহি আমি তেখেতৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ মঞ্চৰ সকলো সদস্যই সহৃদয়তাৰে গভীৰভাৱে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সদস্যসকলে আশা কৰে যে তেখেতৰ যি সৃষ্টিশীলতা, তেখেতৰ যি গুণৰাজি আৰু তেখেতে যি জাতি গঠনৰ ক্ষেত্ৰত সংগীতৰ মাধ্যমেৰে, ক্ৰীড়াৰ মাধ্যমেৰে, অভিনয়ৰ মাধ্যমেৰে আমাক তেখেতৰ অতীত চমু জীৱনলৈ আহিছিল আৰু এই এৰিৰ মাজতে আমাক যিখিনি অৱদান আগবঢ়াই গ'ল এইখিনি আমি কৃতজ্ঞতাৰে সোঁৱৰিছোঁ আৰু ভৱিষ্যতে তেখেতৰ আদৰ্শৰাজি আমাৰ সমন্বয় মঞ্চৰ জৰিয়তে আমি আমাৰ উঠি অহা প্ৰজন্মক যাতে অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ চেষ্টাত আমি ব্ৰতী হৈ আছোঁ আৰু আমাৰ সমন্বয় মঞ্চৰ বিভিন্ন কাৰ্যসূচীত তেখেতলৈ এক বিশেষ শ্ৰদ্ধাঞ্জলি আমি ৰাখি আহিছোঁ। আমি আকৌ এবাৰ গভীৰভাৱে তেখেতৰ অভাৱ এই বিহুৰ বতৰত অনুভৱ কৰিছোঁ। জীপাল হৈ থকা আমাৰ এই ৰঙালীৰ যি আনন্দ কিছু ম্লান পৰিছে আৰু আমি তেখেতৰ এই শূন্যতা মৰ্মে মৰ্মে অনুভৱ কৰিছোঁ। ইয়াৰ পিছত আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছিলোঁ আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আমাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাহুল দলে ডাঙৰীয়াই আৰু তেখেতক সহযোগ কৰে তেখেতৰে সহধৰ্মিনী শ্ৰীযুতা দলে ডাঙৰীয়ানীয়ে। দুয়োজনৰ সহযোগত আমি বৃক্ষৰোপণ কাৰ্যসূচী সুকলমে সমাপন কৰোঁ। মুখ্য আকৰ্ষণ আছে মুকলি বিহু কম্পিটিশ্যন প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত আমি উদ্বোধন কৰাৰ কাৰণে পাঠশালাৰ ধীৰাজ আমাৰ শৰ্মা দেৱক
আনিছোঁ। তেখেত সমন্বয়ক কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত তেখেতে আহি আমাৰ মুকলি বিহু উদ্বোধন কৰিব। তেখেতৰ লগত আৰু বহু কেইজন বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই প্ৰতিযোগিতাত আমাৰ মুকলি বিহু প্ৰতিযোগিতাত ইতিমধ্যে 17টি দলে অংশগ্ৰহণ কৰিব। আটাইকেইটি দলৰ লগত আমাৰ বিহু পৰিচালনা সমিতি সম্পাদকৰ লগত চুক্তিবদ্ধ হৈছে। আটাইকেইটা দল অহাটো নিশ্চিত। আৰু এই প্ৰতিযোগিতাত যি মুকলি বিহু প্ৰতিযোগিতাত এই সকলো ৰাইজৰ সহায় সহযোগ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু ৰাইজৰ সহযোগত এই মুকলি বিহু প্ৰতিযোগিতাখন সুন্দৰ সুকলমে পৰিচালিত হ'ব বুলি আমি সমন্বয় মঞ্চৰ তৰফৰ পৰা গভীৰভাৱে আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।